এভৰিৱান ৱেলকাম বেক টু আনাডাৰ মিনি ব্লগ। মাৰ লগত আহিছোঁ বেংকলৈ। মায়ে গোটৰ কাৰণে কিবা এটা বেংকৰ একাউণ্ট খুলিব দিছোঁ হেনো গাঁৱলীয়া বেংকত, সেয়ে তালৈ আহিছোঁ। ইমান বেছি গৰম। তাৰপাছত আকৌ আহিছোঁ এইবাৰ মই PNB বেংকত। মোৰ মানে ATM এপ্লাই কৰিব লগা আছিলে। কেইদিনমান আগতে মোৰ 2খন ATM হেৰাই থাকিলে। SBIখন এপ্লাই কৰিলোঁ, কিন্তু নেজানো আজিলৈকে কিয় বা ATMখন আহি নাপালে। মই ভাবিলোঁ এইখনতে এপ্লাই কৰি দিওঁ, পিছত সেইখনত গৈ পেলাই খবৰ ল'ম। এইপিনে আকৌ KYC দিব দিছে, কিয়নো মোৰ একাউণ্টত যিখন ফটো আছিলে বহুত পুৰণি, কলেজৰ দিনৰে হয়, এইখন চেঞ্জ কৰালোঁ। আৰু ইপিনে আমি বজাৰলৈ আহিছোঁ। মায়ে হেনো কিবা কিবি চব্জি লয়, আৰু ইপিনে চাওকচোন ধাৰাপুৰখন একেবাৰে ভাঙি চিঙি চুৰমাৰ কৰিছে। দোকান পোহাৰবোৰ এনেকৈ ছাইডত যোনে যিমান পাৰে পুহিছে বাৰু। আৰু এইখন দোকানৰ পৰা কিবা কিবি অলপমান চব্জি ল'লোঁ। চব্জিৰো যিহে জুই লগা দাম হৈছে। এনিৱে তাৰপিছত আমি আহিলোঁ চাহ খাবলৈ। এজ অলৱেজ মই চাহ নাখাওঁ, দৈ আৰু কালাকান এটাকে ল'লোঁ। নেজানো মোৰ নিচিনা চেৰা পাগল আৰু এই দুনিয়াখনত এক্সিষ্ট কৰে নে ময়ে এজনী আছোঁ নেজানো। আজি ATM এপ্লাই কৰি আহিলোঁ। আজিৰ পৰা 4-5 মাহ আগতে ATM দুখন হেৰাইছিলে, কিন্তু আহি পেলাই যেতিয়া মই আজি ৱাৰ্ড্ৰপটো চাফা কৰিলোঁ, কাপোৰৰ তলত এনেকৈ সোমাই আছিলে চাওকচোন। তাৰপাছত গধূলি আকৌ এবাৰ আহিলোঁ মই মনসা পূজালে, আৰু মন্দিৰটোত সোমোৱাৰ লগে লগে এনেকুৱা এটা শান্তি, এনেকুৱা এটা স্পিৰিচুৱেল কানেকশ্যনছ ফিল হয়। নেজানো অকল মোৰেই হয় নে আপোনালোকৰো হয় বাৰু। মন্দিৰত সেৱা কৰি মেলি এবাৰ মেলালৈ আহিছোঁ, আৰু মেলা বুলি ক'লেতো ইয়েৰিংছ মেইন, ইয়েৰিংছটো লাগিবই, নিজৰেই হওক বা মাৰ কাৰণেই হওক। মই বাৰু মাৰ কাৰণে এইযোৰ লৈছোঁ। পূজাত গ'লে আমাৰ মাৰ এটা ফেমাছ ডাইলগ আছে যে মিঠাই নানিলে ঘৰলৈ নাহিবি। ইচিলিয়ে মা কি বচন কা পালন কৰতে হুৱে মই মিঠাই 1 কিলো লৈ ল'লোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে। See you in the next vlog. Bye bye.